এতিয়া এই 40 মিনিট সময়ৰ ভিতৰত আপুনি বুজি উঠিব যে ইয়াৰ পাৰপজটো কি, ইয়াৰ কনচেপ্টটো কি, কি ধৰণে আপুনি কাম কৰিব, ডেইলি এক্টিভিটি কি থাকিব, ইয়াৰ পিছত নেক্সট ষ্টেপটো কেনেধৰণৰ হ'ব আপুনি এইটো এটা এণ্টাৰপ্ৰেনাৰশ্বিপ ছ'চাইটি হয় যাৰ নাম টিম ফৰচুন। আমি যুৱ প্ৰজন্মক সহায় কৰোঁ তেওঁলোকৰ কেৰিয়াৰ বিল্ড-আপত, তেওঁলোকে কেনেকৈ ডিজিটেল ছিষ্টেমত ঘৰত বহি এটা মোবাইলৰ মাধ্যমত নিজৰ সপোনক কেনেকৈ বাস্তৱ ৰূপ দিব পাৰে, লগতে আন 10জনক কেনেকৈ আগুৱাই লৈ যাব পাৰে, আৰু ব্যক্তিত্ব বিকাশৰ ওপৰত টিম ফৰচুনে বৰ ধুনীয়া কাম কৰি আহিছে। আপোনাক আজি যি ধৰণে মানুহে দেখিব, আজিৰ পৰাই 6 মাহ পিছত, এবছৰ পিছত আপোনাৰ ৰূপ সলনি কৰিব পাৰে টিম ফৰচুনে। তেনেধৰণে টিম ফৰচুনে ইতিহাস ৰচনা কৰিছে। গতিকে আজি এই অনুষ্ঠানটোত কিছুমান এনেকুৱা ব্যক্তি আহিছে এটা উদ্দেশ্য লৈ যে তেওঁ জব চাৰ্চ কৰি আছে। তেনেকুৱা ব্যক্তিয়ে হয়তো ভাবিছে কিনো কথা, কি বতৰা, অলপতো জানি লওঁ। হয়তো কিছুমান কলেজ ষ্টুডেণ্ট ইয়াত আহিছে, তেওঁলোকেও বিচাৰে যে কলেজত পঢ়ি থকা ল'ৰা ঘৰৰ পৰাইনো কিমান খৰচ দিব, যদি অকণমান কিবা এটা কৰি পকেট মানি উলিয়াব পাৰোঁ। বহুত এনেকুৱা আনএমপ্লয় আছে য'ত এটা সুবৰ্ণ সুযোগ বিচাৰি আছে, তেওঁলোকেও ইয়াত আহিছে কিবা এটা হ'ব নেকি, কৰিব পাৰিম নেকি। এনেকুৱা বহুত বিজনেছমেন আছে যিসকলে সেই বিজনেছটোৰ লগত আৰু এক্সট্ৰা ইনকাম আৰু অন্য ধৰণে কিবা ডেভেলপ কৰিব পাৰে নেকি, তেনেকুৱাও চিন্তা ৰাখিছে। বিশেষকৈ ঘৰ গৃহিণীসকলে ইয়াত আহিছে, তেওঁলোকেও বিচাৰে শ্বপিং মল এখনত গ'লে ইটো সিটো বহুত বস্তু ল'বৰ কাৰণে, কিন্তু পকেটৰ ফালে দেখে যে পকেটত ইমানখিনি ধন নাই, গতিকে পচন্দৰ বস্তুটো কেতিয়াবা এৰি থৈ আহিব লগা হয়। এই ধৰণৰ কথাটো নহওক বুলি মানুহজনে কিমাননো খৰচ কৰিব ঘৰখনৰ কাৰণে, কিমাননো আনিব, গতিকে মই যদি কিবা এটা কৰিব পাৰোঁ আজৰি সময়ত, আজিৰ তাৰিখত যিহেতু এণ্ড্ৰইড মোবাইল সকলোৱে লওঁ, সকলোৱে আমি ইয়াত মোবাইলত আবদ্ধ হৈ থাকোঁ, কি ঠিক ইয়াত কিবা এটা বেনিফিট হয়। গতিকে এই ধৰণৰ আশা আপোনালোকে নিশ্চয় লৈ আহিছে। কিন্তু বন্ধুসকল, মই আপোনালোকৰ লগত আজি অকণমান কাৰেণ্ট চিটুৱেশ্যনৰ ওপৰত আলোচনা কৰিম। বৰ্তমান কাৰেণ্ট চিটুৱেশ্যনটো কি এই বিষয়ে আমি জনাটো দৰকাৰ। আচলতে আমি পঢ়া শুনা কৰাৰ পিছত আমাৰ জীৱনটোক আগবঢ়াই লৈ যোৱাৰ বাবে আমি চাকৰি এটাৰ কথা ভাবোঁ, আৰু নহ'লে এটা ব্যৱসায়ৰ কথা চিন্তা কৰোঁ। আজি মই আৰম্ভণিতে ক'ব বিচাৰিম যে চাকৰিৰ যিটো কথা ভাবোঁ, আজি চাকৰিৰ অৱস্থা কি হৈ আছে, ভয়ংকৰ তথ্য এটা আপোনাক মই এই স্ক্ৰীণত দেখি আছে, এই শ্লাইডখনত মই দেখুৱাইছোঁ। এয়া মোৰ কথা নহয়, এটা ছাৰ্ভে ৰিপৰ্ট হয় 2021-ৰ, যে প্ৰায় 30 লাখ ব্যক্তিয়ে ইয়াত চাকৰি হেৰুৱাব লগা হৈছিলে। নেক্সট আগষ্ট মাহত প্ৰায় 15 লাখ ব্যক্তি চাকৰি হেৰুৱাব লগা হৈছিলে। টোটেল 45 লাখ ব্যক্তিয়ে চাকৰি হেৰুৱাব লগা হৈছে। য'ত চাকৰি নাপায়, পোৱা ব্যক্তিও চাকৰি হেৰুৱাব লগা হৈছে। কিয় চাকৰি পোৱাৰ পিছত চাকৰি হেৰুৱাব লগা হৈছে, তাৰ কাৰণটো কি, এইটো বস্তু আমি ভালকে বুজিলে চাকৰি কিয় কৰিব লাগে, কিয় কৰিব নালাগে, আপুনি সুন্দৰভাৱে বুজি উঠিব। মই এটা ভিডিঅ'ৰ মাধ্যমত আপোনাক দেখুৱাবলৈ বিচাৰিম। এই ভিডিঅ'টো আপুনি ভালকৈ শুনিব, কিয়নো এই ভিডিঅ'টোৱে আপোনাক সুন্দৰভাৱে বুজাই দিব কি হৈ আছে। Right. I think we need to regulate AI safety, frankly, because it is, I think, actually a bigger risk to society than cars or planes or medicine. सबसे पहला खतरा जॉब्स को लेकर है। लोगों को इस बात का डर है कि अगर एआई इतने सारे काम कर सकता है, इतने बढ़िया तरीके से लोगों से बेहतर कर सकता है, तो बहुत सारे लोगों की नौकरियां जाने वाली हैं। और ये बात सच है दोस्तों। इतिहास में आप देखोगे जब भी कोई नई टेक्नोलॉजी आई है, जॉब मार्केट पर उसका एक इम्पैक्ट जरूर पड़ा है। जब स्मार्टफोन्स आए तो लैंडलाइन टेलीफोन ऑपरेटर की जो नौकरियां थी सब गायब हो गई। जब गाड़ियां आई, घोड़ा गाड़ी चलाने की जो नौकरियां थी लोगों की,
ऑलमोस्ट खत्म हो गई। जब एटीएम्स आए, बैंक में जो बैंक टेलर्स की नौकरियां होती थी, जो कैश ट्रांजैक्शंस आपके करवाते थे, वो सारी नौकरियां भी बहुत तेजी से नीचे गिर गई। ऐसे ही ऑनलाइन वेबसाइट्स के आने से बुकिंग क्लर्क्स की नौकरियां चली गई, इंडस्ट्रियल रोबोट्स के आने से असेंबली लाइन वर्कर्स की नौकरियां चली गई। लेकिन आर्टिफिशियल इंटेलिजेंस को लेकर जो खतरा है वो इन सारी टेक्नोलॉजी से कहीं ज्यादा बड़ा है। दो कारण है इसके पीछे। पहला तो ये है कि एआई टेक्नोलॉजी का असर किसी एक सेक्टर पर सीमित नहीं रहेगा, बल्कि हर फील्ड में देखने को मिलेगा। ऐसा पहली बार हुआ है कि क्रिएटिव लोगों की नौकरियां भी रिस्क पर है। लोगों को लगता था कि जैसे जैसे टेक्नोलॉजी इंप्रूव होगी तो जो सबसे मैकेनिकल नौकरियां होती थी, जो जिनमें सबसे ज्यादा रिपीटेड वर्क करना पड़ता था, वो सबसे पहले जाएंगी। किसी ने ये नहीं सोचा था कि ग्राफिक डिजाइनर्स जैसी क्रिएटिव नौकरियां भी गायब हो सकती हैं। लोगो डिजाइनर्स और म्यूजिशियंस की नौकरियां भी। তো নিশ্চিতভাৱে আপুনি বুজি পালে যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অহাৰ পিছত আজি কি ধৰণৰ ঘটনা হ'ব পাৰে, আৰু আগন্তুক দিনত আৰু কিয় চাকৰি নহ'ব, বা চাকৰিৰ পৰাই আপুনি যে বিৰত থাকিব লাগিব, এয়া ভিডিঅ'টোৰ মাধ্যমত নিশ্চিতভাৱে বুজি পালে। মই এইকাৰণে এই কথাবোৰ আপোনালোকক দেখুৱাইছো, মই যিটো কনচেপ্টৰ লগত জড়িত হৈ আছো, আপুনি আজি কিয় কৰিব, কিয় প্ৰয়োজন আছে, এই কথাটোক আপোনাক মই বুজাই দিব বিচাৰিছো, যাতে আপুনি সুন্দৰভাৱে মই যিটো বিষয় লৈ গৈ আছো সেই বিষয়টোত আপুনি বুজাত সুবিধা হয়। কিয় প্ৰয়োজন আছে আজি অন্য ধৰণে আপুনি ব্যৱসায় এটা কৰাৰ কাৰণে, কি ব্যৱসায় আপুনি কৰিব। গতিকে আৰু ভয়ংকৰ তথ্য আপোনাক মই দেখুৱাই আছো, চাওক হয়নে নহয় আপুনি কেৱল চাই যাব। এইটো কিমান ডাঙৰ কথা আজি, য'ত ইঞ্জিনিয়াৰিং ষ্টুডেণ্টে 58% প্লেচমেণ্ট পোৱা নাই। এইটো এটা ৰিপৰ্ট হয়, 2018ৰ এটা ৰিপৰ্ট। গতিকে এইটো এটা বহুত ডাঙৰ কথা, য'ত আপুনি আপোনাৰ ল'ৰাক ডক্টৰ পঢ়াব বিচাৰে, ইঞ্জিনিয়াৰিং কৰাব বিচাৰে, বহুত সপোন ৰচনা কৰে। হয়তো আজি তেনেকুৱা ইঞ্জিনিয়াৰিং কৰা ষ্টুডেণ্ট থাকিব পাৰে, পঢ়া শুনা বাৰু কৰিলে বহুত ভাল ৰিজাল্ট হ'ল, তাৰ পিছত কি হ'ব, এইবিলাক ব্যক্তিয়েইটো এতিয়ালৈকে প্লেচমেণ্ট পোৱা নাই। কিমান ডাঙৰ কথা। এইটোৱে নহয়, আৰু চাওক এনেকুৱা প্ৰায় 93% ব্যক্তি আছে য'ত MBA গ্ৰেজুৱেট আনএমপ্লয় হৈ আছে, কোনো ধৰণৰ সুবিধা লাভ কৰা নাই, মাত্ৰ 7% হে এমপ্লয়েড হ'ব পাৰিছে। গতিকে এইটো এটা কেনেকুৱা কথা। তাৰ পিছতো বন্ধুসকল আমি কিয় চাকৰিৰ প্ৰতি ইমান গুৰুত্ব দিওঁ, কিয় আমি চাকৰিৰ প্ৰতি ইমান দুৰ্বল, কিয় বাৰে বাৰে আমি চাকৰিৰ ফালে গতি কৰোঁ। ইয়াৰ কাৰণ যদি চাওঁ আমি এটা ভিডিঅ'ৰ মাধ্যমত ভালকৈ বুজি পাম। কাৰণ আমি আমাৰ ভিতৰত থকা টেলেণ্টখিনিক আমি ইউজ কৰিব নিবিচাৰো। আমি বহুত কিবা কিবি কৰিব পাৰো, কিন্তু আমি চাকৰিৰ পিছতেই চিন্তা কৰি থাকো। এই ভিডিঅ'টো ইমান ধুনীয়াকৈ শুনক, আপোনাৰ ভিতৰত থকা কথাবোৰ ক্লিয়াৰ হৈ যাব। চাকৰি আপুনি বিচাৰিব কিয় বিচাৰে, চাকৰি আপোনাক কিয় লাগে, এইটো বুজি পাব। दोस्तों, किसी बंदर के सामने एक केला रख दीजिए और एक 500 रुपए के नोटों की गड्डी रख दीजिए। बंदर दोनों में से क्या उठाएगा? जाहिर सी बात है, वो केला ही उठाएगा। और वो केला इसलिए उठाएगा क्योंकि उसे पता ही नहीं है कि 500 रुपए की गड्डी से कितने केले खरीदे जा सकते हैं। देखिए, हमारे और आपके लिए सबसे अच्छी बात यह है कि हम बंदर नहीं हैं। लेकिन बुरी बात पता है क्या है? कि हम बंदर बन जाते हैं। पता है मैं ऐसा क्यों कह रहा हूं? क्योंकि मैं ऐसे कई लोगों को जानता हूं जो किसी न किसी विधा में बहुत टैलेंटेड है दोस्तों, लेकिन वो अपने टैलेंट से बिल्कुल अलग कोई नौकरी करके सैलरी ले रहे हैं, अपने से बहुत कम प्रतिभाशाली बॉसेस के अंडर में काम कर रहे हैं। जबकि वो अगर अपने टैलेंट पर फोकस करें ना, तो न केवल एक मिसाल पेश कर सकते हैं, बल्कि लाखों करोड़ों कमा भी सकते हैं। लेकिन वो बस हजारों की सैलरी कमाकर संतुष्ट है। मैं मानता हूं दोस्तों कि हम जैसे मिडिल और लोअर मिडिल क्लास लोग मजबूरी में नौकरी करते हैं, क्योंकि हमें लगता है कि नौकरी के अलावा कुछ भी करना अनसर्टेन है, यानी कि अस्थायी है। लेकिन मेरी एक बात हमेशा याद रखिएगा कि ना तो ये जीवन स्थायी है और ना ही इस जीवन में कोई भी नौकरी स्थायी है। हां, लेकिन अगर आप में थोड़ी सी भी कोई ऐसी प्रतिभा है ना जो आपको औरों से अलग करती है, तो वो स्थायी है, क्योंकि वो आपके इस दुनिया से चले जाने के बाद भी आपको सदियों तक इस दुनिया में जिंदा रखेगी। मेरी इस बात पर गौर जरूर कीजिएगा। নিশ্চিতভাৱে আপুনি বুজি উঠিলে, তাক আৰু নতুনকৈ বুজাবৰ দৰকাৰ নাথাকে। মই এই মুহূৰ্তত যিসকল ব্যক্তিয়ে জইন হৈ আছে আমাৰ লগত, হয়তো আধা গুচি গ'ল, মাজতে কেইখনমান শ্লাইড কোনোবাই নেদেখিলে, তেওঁলোকৰ কাৰণে মই এটা কথা ক'ম যে মাজত আকৌ মই ক'ব লাগিব যে আমি টিম ফৰচুন হওঁ। টিম ফৰচুন যিসকলে বুজি পাইছে
ডেফিনেটলি বহুত ব্যক্তিয়ে বুজি পায় টিম ফৰচুন মানে কি তাৰ অৰ্থটো যিসকলে বুজা নাই টিম মানে হৈছে এটা দল সকলোৱে জানো আমি ফৰচুন মানে হৈছে ভাগ্য মানে আমি ভাগ্যৰ দল আজি আমি ইয়াত ভাগ্যৰ দল একত্ৰিত হৈছো নিশ্চিন্তভাৱে থাকক আজি আপোনাৰ ভাগ্য উদয় হ'ব সাকসেছৰ গ্যাৰান্টি আছে আপোনাক তেনেকুৱাকে আগবঢ়াই লৈ যোৱা হ'ব একদম ইয়াত যিখিনি কথা আলোচনা কৰিম এই আলোচনাখিনিত আপোনালোকে ভাগ লৈ থাকিব স্কিপ নকৰিব নেটৱৰ্কৰ অকমান ইস্যু হৈছে আকৌ আপুনি নেটৱৰ্কৰ ওচৰত অকমান আহিব নেটৱৰ্ক থকা ঠাইত তাৰে মাজেৰে আপুনি চাব আপুনি ইয়াত মনোযোগ অকমান দি পেলাই চাব কিয়নো মই আপোনাক সঁচা প্লেটফৰ্ম এখনৰ বিষয়ে বুজাবলৈ চেষ্টা কৰিছো কিয় মই তেনে এজন সাধাৰণ পৰিয়ালৰ পৰা আহিছো আজি এইটো সিস্টেমৰ দ্বাৰাই মই নিজক পৰিৱৰ্তন কৰিব পাৰিছো 110% আপোনাৰ জীৱনত পৰিৱৰ্তন নিশ্চিত মই আপোনাক সহায় কৰিম আমাৰ টিম ফৰচুনে আপোনাক সহায় কৰিব প্ৰতিটো ক্ষেত্ৰত আপোনাক নজৰ ৰখা হ'ব আপুনি অনুষ্ঠানটো শেষ নকৰাকে ইয়াৰ পৰা মুঠেও স্কিপ নকৰিব তো আহিছো পৰৱৰ্তী কাৰ্যসূচীটোত এতিয়া আমি চাকৰিৰ গুটিখিনি কথা বুজি উঠিছো নিশ্চিতভাৱে তেতিয়াহ'লে আমি ব্যৱসায়ৰ কথা অকমান আলোচনা কৰিম এটা ব্যৱসায় আমি কৰিব লাগিলে ব্যৱসায়ৰ আমাক নলেজ লাগে আইডিয়া কিছুমান দৰকাৰ হয় কিছু লাইসেন্স পাৰমিটৰ প্ৰয়োজন থাকে তেনেকুৱা ব্যৱসায় কিছুমান কৰিব লাগিলে মেন পাৱাৰৰ প্ৰয়োজন মেনুফেকচাৰৰ কথা থাকে ইনভেষ্টমেন্টৰ কথাটো বহুত ধৰণে থাকিব আজি আপুনি গাঁৱত গেলামাল দোকান এখন খুলিব লাগিলেও 2-5 লাখ টকা দৰকাৰ হ'ব আৰু আজি গেলামাল দোকান গাঁৱত ঢেৰ লাইন লাগি আছে 2 বছৰ আপোনাৰ টাইম পাছ হ'ব আৰু বয়স উকলি যাব উপযুক্ত বয়সত বিয়া পাতিব নোৱাৰিব বৃদ্ধ অৱস্থালৈ গতি কৰিব আধা বয়স যোৱাৰ পিছত ছোৱালী নাপাব বিচাৰি পেলে কিয় এই ভুলটো আমি বাৰে বাৰে কৈছো আপোনাৰ ওচৰৰ গেলামাল দোকানী জনে কোনখন দেশ ভ্ৰমণ কৰিছে মই ব্যৱসায় কৰা ব্যক্তিক উপলঙা কৰিব বিচৰা নাই যিসকলে জীৱনত ঠক্কৰ খাইছে জীৱনত কিবা এটা কৰাৰ মানসিকতা ৰাখিছে সেইসকল ব্যক্তিক মই জ্ঞাতাৰ্থে জনাব বিচাৰিছো যে আপুনি চিন্তা কৰা উচিত যে এটা চাকৰি কৰা ব্যক্তিৰ লাইফষ্টাইল কি আজি গুৱাহাটীত ডাঙৰ ডাঙৰ বিল্ডিং বনোৱা ব্যক্তিবিলাকক চাওক তেওঁলোক চাকৰি কৰা ব্যক্তি নে ব্যৱসায় কৰা ব্যক্তি গতিকে সকলো কথা আপুনি বুজি পাব লাগিব গতিকে আজি ইনভেষ্টমেন্ট এটা আপোনাক দৰকাৰ হ'ব এই ইনভেষ্টমেন্ট কৰাৰ পিছত যদি আপোনাৰ ব্যৱসায় নচলে তেতিয়া কি হ'ব এটা প্লেস লাগিব আপুনি গাঁৱৰ ভিতৰত পথাৰৰ মাজত দোকান দিব নোৱাৰে তেনেকুৱা উপযুক্ত মাৰ্কেট বিচাৰিব লাগিব যত মানুহৰ ভিৰ থাকিব তো তাত আপোনাৰ সিকিউৰিটি মানি দিব লাগিব 5 পৰা 10 লাখ টকা আপুনি বিউটি পাৰ্লাৰ শিকক তাতো আপোনাক পইচা লাগিব আপুনি নাৰ্সিং বিএসসি নাৰ্সিং কৰক যি নকৰক আপুনি আজি আপোনাক চাকৰিৰ গুটি কথাখিনি মই বুজালো এতিয়া ব্যৱসায় ক্ষেত্ৰত আমাৰ বহুত ব্যক্তিয়ে কিয় পিছ পৰে এইটো এটা মই আপোনাক ক্লিয়াৰ কৰিছো বহুত ব্যক্তিয়ে প্ৰথম অৱস্থাত এই ধৰণৰ ধাৰণা কৰে যে মোৰ পইচা নাই মই পঢ়ি আছো আৰু প্ৰথমবাৰৰ বাবে হয় মই কোনো মোক শিকোৱা মানুহ নাই মোৰ কোনো বেকত মানুহ নাই মোৰ যদি পইচাটো নষ্ট হৈ যায় আৰু যদি মোৰ ব্যৱসায়টো নচলে তেতিয়া মোৰ কি হ'ব গতিকে বন্ধুসকল বহুত মানুহে এনেকুৱা 5-10-20 লাখ টকাৰ ৰিস্ক ল'ব নোৱাৰে যাৰ কাৰণে ব্যৱসায় কৰিব নোৱাৰে তেতিয়া হলে কি কৰিব টেনচন এটা আজি বহুত মানুহে কাম কৰি আছে কষ্ট কৰি আছে কিন্তু নিজৰ কৰ্মটোক লৈ মানুহে আজি সুখী নহয় আজি স্যাটিসফাই নহয় গতিকে কেনেকৈ আপুনি স্যাটিসফাই হ'ব মই আপোনাক ক্লিয়াৰ কৰি আছো বন্ধুসকল চিন্তা কৰাৰ কোনো কাৰণ নাই টুডে এভৰিথিং ইজ অনলাইন কিমান ভাল লগা কথা কাৰণ আপুনি শিকিছে অনলাইনত শ্বপিং কৰিব জোতা চেন্ডেল ঘৰুৱা আজবাজ যি প্ৰয়োজন হয় আজিৰ তাৰিখত আপুনি অনলাইন শ্বপিং কৰিবলৈ শিকিছে অৰ্থাৎ পইচা কেনেকৈ খৰচ কৰিব লাগে সেই কথাটো বৰ ভালকৈ শিকিছে পইচা কেনেকৈ উপাৰ্জন কৰিব লাগে সেইটো আপুনি শিকা নাই মই আজি আপোনাক বুজাই দিম বৰ ধুনীয়াকৈ বুজাবলৈ চাম যে আপুনি পইচা কেনেকৈ অনলাইন আৰ্ন কৰিব তাৰ আগত জানি ল'ব লাগিব যে আমি আজি এনেকুৱা পৰিৱৰ্তন হৈছে যদি হঠাৎ ঘৰত আলহী আহে বা কেতিয়াবা যদি খাদ্য বনাবলৈ আমাৰ মন নাযায় আমি কি কৰো জমেটোত আমি অনলাইন ফুড ডেলিভাৰী আমি লওঁ আমি খাদ্য আমি জমেটোৰ পৰা অৰ্ডাৰ কৰো আৰু আজিৰ তাৰিখত মানুহে ফিজিক্যাল গেম পাহৰি গৈছে মানে বাচ্চাৰ পৰা বুঢ়ালৈকে আজি মোবাইল টিপি আছে ভিডিঅ' গেম খেলি আছে বহুত ব্যক্তিয়ে আজি অসমৰ বিভিন্ন প্ৰান্তৰ ব্যক্তি ইয়াত সমবেত হৈছে প্ৰত্যেকই আজি মোৰ লগত জুমত এই জুম ৱেবিনাৰখনৰ মাধ্যমত অনলাইন মিটিঙত মোৰ কথাবোৰ শুনি আছে এয়া কিমান সম্ভৱ হৈছে কিমান চেঞ্জ হৈছে চাওক কথাবোৰ হয়নে নহয় আজি ল্যাপটপৰ দ্বাৰা অনলাইন ওয়ার্ক কৰিব পাৰি আজি মই ল্যাপটপ এটাৰ দ্বাৰা আপোনাৰ লগত মই প্ৰগ্ৰাম কৰি আছো মই আলটিমেটলি মই এটা বিজনেছ কৰি আছো আপুনিও এনেকুৱা বিজনেছ কৰিব পাৰিব
আজি ইউটিউবত আমি যি ইচ্ছা যায় তাকে চাব পাৰোঁ, ভিডিঅ' যিটো মন যায় সেই ভিডিঅ'টোৱে আমি চাব পাৰোঁ। ইভেন আজি আমাৰ যদি স্বাস্থ্য কিবা কাৰণত বেয়া হয়, গা ভাল নাথাকে, আমি যদি বিচাৰোঁ যে ডক্তৰৰ লগত কথা পাতিব বিচাৰোঁ, যে ডক্তৰ এজনৰ লগত কথা পাতিব পাৰিলে ভাল আছিলে, তেতিয়াহ'লে আমি বৰ ধুনীয়াকৈ আমি অনলাইন কাউন্সিলিং কৰিব পাৰোঁ। কিমান ধুনীয়া এই পৰিৱৰ্তন হৈছে। তেতিয়াহ'লে ডেফিনেটলি ইমানখিনি হৈছে, তো পইচাও আমি অনলাইন উপাৰ্জন কৰিব পাৰোঁ, 100% আমি কৰিব পাৰোঁ। মই আজি দস্তুৰমত আপোনালোকৰ সন্মুখত আজি অনলাইন আৰ্ণ কৰোঁ, অনলাইন লাইফ চেঞ্জিং হৈছে। মোৰে নহয়, মোৰ লগত আন বহুতৰো হৈছে। গতিকে মই আপোনালোকক আটাইবোৰ ক্লিয়াৰ কৰিম, আটাইবোৰ দেখুৱাবলৈ যত্ন কৰিম। আমি প্ৰত্যেকেই এটা সপোন ৰচনা কৰোঁ। আমাৰ প্ৰত্যেকৰে এটা সপোন আছে যে মই এনেকুৱা এটা কাম কৰিব বিচাৰোঁ য'ত মোৰ কোনো বছ নাথাকক, মই মোৰ নিজৰ সিদ্ধান্ত যাতে নিজেই ল'ব পাৰোঁ। ডেফিনেটলি মই আজি নিজৰ সিদ্ধান্ত নিজে লওঁ, মই কেইটাত শুম, কেইটাত উঠিম, ক'ত যাম, মোৰ কথা, মোৰ কোনো বছ নাই। মোক যিমান লাগে, যি লাগে, যেনেকৈ লাগে মই তেনেকৈ কাম কৰোঁ। তো এনেধৰণৰ বহুতৰে সপোন আছে। আপুনি ফ্লেক্সিবল টাইমত কাম কৰিব বিচাৰে, কোনো টেনশ্যন নাথাকক কামটোত, আপোনাৰ ডিগ্ৰী ডিপ্ল'মা নাথাকিলেও যাতে আপুনি বহুত ধুনীয়াকৈ ডেভেলপ হ'ব পাৰে, আনলিমিটেড আপুনি আৰ্ণ কৰিব পাৰে, পাৰ্চনেল যাতে গ্ৰোথ হয় আপোনাৰ সপোনৰ গাড়ী লৈ যাতে আপুনি ঘূৰিব পাৰে, লাক্সাৰী কাৰ, আৰু আপুনি পৰিয়ালৰ সৈতে, বহুত ব্যক্তিয়ে এনেকুৱা আমাৰ মাজত আছে, দেশ বিদেশৰ ভ্ৰমণৰ ল'বৰ ইচ্ছা আছে, হয়তো আজি আপুনি লোৱা নাই, কিন্তু লোৱাৰ কাৰণে বৰ হেঁপাহ আছে। তো এই ধৰণৰ সপোন প্ৰায় মানুহৰ আজি আছে। তো এনেধৰণৰ সপোন বাস্তৱ কৰিবলৈ আমাৰ এই টিম ফৰচুমৰ মাধ্যমত, এই প্লেটফৰ্মৰ মাধ্যমত বহুত যুৱক যুৱতীয়ে আজি নিজৰ জীৱনশৈলী সলনি কৰিছে। মই তেনেকুৱা ব্যক্তিক দেখুৱাবলৈ ইচ্ছা কৰিম, কিন্তু তাৰ আগত আপোনাৰ পৰাই জানিম যে আপুনি চাবলৈ আগ্ৰহী নে। যদি আগ্ৰহী, তেওঁলোকক চাব, তেতিয়াহ'লে য়েছ শব্দৰে মোক আপুনি চাটিং কৰিব। য়েছ শব্দটো লিখিব যিসকল ব্যক্তিয়ে সফল হৈছে তেওঁলোকক দেখুৱাব বিচাৰোঁ। কোনে কোনে চাব বিচাৰে? কোনে কোনে চাব বিচাৰে? বহুত ব্যক্তিয়ে য়েছ লিখিছে। অ' মাই গড, বহুত ভাল লাগিছে। বহুত ব্যক্তিয়ে ইয়াতে চাবৰ কাৰণে আগ্ৰহী হৈছে, বহুত ভাল লাগিছে। ডেফিনেটলি এয়া চাওক, এইগৰাকী ষ্টুডেণ্ট হয়, 6 ফিগাৰ আৰ্ণাৰ হয়, মিনছ লাখৰ ঘৰত আজি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। হয়তো ইয়াত বহুত ষ্টুডেণ্ট আছে, বৰ ভালকৈ মন দি চাব পাৰে। এইগৰাকী ছোৱালীয়ে ট্ৰেইনত আহিছিলে, এনেকৈ ধাক্কা খাইছিলে, বাছত ধাক্কা খাইছিলে, ভাবিলে নাই জীৱনত কিবা এটা কৰিব লাগিব, পঢ়ি থাকোঁতে কৰিব লাগিব, পঢ়া শেষ কৰি বহুতেই বেকাৰ হৈ আছে, মই পঢ়াৰ মাজতেই চাব লাগিব, মোবাইলটো যিহেতু ইনভলভ হৈয়ে থাকোঁ। গতিকে আজি তেওঁ গাড়ী লৈ এনেকুৱা নিজৰ জীৱনশৈলী সলনি কৰিব পাৰিছে। কিমান মৰম লগা, খুব কম বয়সৰ ল'ৰা এজন আমাৰ এই চিষ্টেমটোৰ মেনেজাৰ হ'বলৈ সক্ষম হৈছে। देखो, हर बात में दिखावा करना जरूरी नहीं है, पर जब दुनिया कमजोर समझने लगे तो ताकत का अंदाजा कराना बहुत जरूरी है। এয়া সব সফটওয়্যার ইঞ্জিনিয়ার হয়, সফটওয়্যার ইঞ্জিনিয়ার, 6 ফিগার আর্নার হয়। এয়া ফুড ডেলিভারি কৰা ল'ৰা এজন আজি জীৱনশৈলী সলনি কৰিছে। এয়া মই নিজে হয়, এটা সময়ত এনেকৈ মই বিভিন্ন কামৰ মাজত নিউজ চেনেলত কাম কৰিছিলোঁ, সাংবাদিকতাৰ লগত মই জড়িত হৈ আছিলোঁ। আজি মই এই কামটোৰ পৰাই আজি এই প্লেটফৰ্মখনত আহি মোৰ জীৱনশৈলী সলনি হৈছে, মোৰ সপোনবোৰ প্ৰায় মোৰ ইয়াত বাস্তৱ হৈছে। সাধাৰণ ঘৰৰ ল'ৰা, টিউশ্যন পাতি কৰি কোনো ৰকম চলি আছিলে, দেউতাক নথকা ল'ৰা, কি হ'ব কি নহ'ব ভাবি আছিলে, আজি ৰূপ সলনি কৰিছে। দেখিলে গম পায় আজি এইটো ছিষ্টেমৰ মেনেজাৰ হ'বলৈ সক্ষম হৈছে। এয়া সাধাৰণ খেতিয়ক যদিও মন আছিলে বিশাল, থিংকিং, চিন্তা ভক্তি বহুত ভাল আছিলে, যে আজি যি কৰিছোঁ কিন্তু ভাল কাম কৰিব লাগিব। তো এনেধৰণে নিজক সলনি কৰিব পাৰিছে। এয়াই নহয়, এয়া এগৰাকী ঘৰ গৃহিণী, দেখিলেতো গাভৰু ছোৱালী যেনেই লাগে, বিয়া নোহোৱা ছোৱালী যেনেই লাগে, কিন্তু এই ঘৰ গৃহিণী আজি এগৰাকী কি কৈছে অকমান আপুনি শুনক, কেনেধৰণে সফলতা পাইছে চাওক। क्या मैसेज देना चाहेंगे मैम उन तमाम लोगों को जो आज भी डिसीजन नहीं ले पा रहे हैं, जो डर रहे हैं, जिनको लग रहा है कि ये काम चलेंगे कि ना चलेंगे, उनके लिए क्या मैसेज देना चाहते हैं? सर उनके लिए मैं यही मैसेज देना चाहूँगी कि आप भी स्टार्ट करो, क्योंकि कोई भी काम टफ तभी तक लगता है जब तक हम उसको करते नहीं है। करने के बाद, सीखने के बाद हर काम आसान है, और दुनिया के अंदर
हर एक चीज़ पॉसिबल है जो है उसे आप सब कुछ इंसान सब कुछ कर सकता है, बस उसको ना मेहनत करनी होती है, बस अपने ऊपर खुद के ऊपर बिलीव होना चाहिए और डेफिनेटली एक अच्छे मेंटर की जरूरत होनी चाहिए जो हमारे सामने है जिनकी बदौलत आज मैं एक हाउसवाइफ होकर सब कुछ अचीव कर पाई। सो थैंक यू सो मच। ডেফিনেটলি যিকোনো কাম আমি আৰম্ভ নকৰালৈকে টান টানে লাগে, আৰম্ভ যেতিয়া কৰিম তেতিয়া সকলো কাম সহজ হৈ পৰে। এতিয়া এইসকল ব্যক্তিয়ে এনেকুৱা সফলতা পাইছে, আমি কেনেকে পাম, বাকীসকলে কেনেকে পাব, আমি ইয়াত কি পৰিৱৰ্তন কৰিব লাগিব? হয় বন্ধুসকল, অকণমান ব্যৱসায় কৰিবতো লাগিবই, কিন্তু পৰিৱৰ্তনৰ ব্যৱসায় কৰিব লাগিব। আমি জানিব লাগিব যে ট্ৰেডিশ্যনেল ব্যৱসায় যে আমাৰ মাৰ্কেটত চলি আছে, এই মাৰ্কেটৰ যিটো চলন পদ্ধতি তাক সলনি কৰিব লাগিব। এই পদ্ধতি এই মাৰ্কেটখন এডাল চেইনৰ মাজত আবদ্ধ হৈ আছে, আমি সকলো ব্যক্তিয়ে এই চেইনডালৰ মাজত জড়িত হৈ আছো। কিয়নো আমি ঘৰত যি বস্তুৱে কিনি লৈ নাহোঁ কিয়, আমি ৰিটেইলাৰৰ পৰাই কিনি লৈ আহোঁ, আমি প্ৰত্যেকে গ্ৰাহক হয়। আমি ৰিটেইলাৰ দোকানত কিনি লওঁ, লিখা দামত কিনি লওঁ, আৰু ৰিটেইলাৰ দোকানজনে কিবা এটা বেনিফিট লৈ পেলাই কিন্তু আমাক প্ৰডাক্টটো দিয়ে। আকৌ ৰিটেইলাৰজন যিহেতু প্ৰডাক্টটো নবনায়, এতিয়াও ডেফিনেটলি হোলচেলাৰৰ পৰাই বস্তুটো ল'ব লগা হয়। তো হোলচেলাৰেও এটা বেনিফিট ৰাখিহে ৰিটেইলাৰক দিয়ে। এতিয়া হোলচেলাৰজনৰ বেনিফিট নহ'লে কেনেকৈ হ'ব? আৰু তেওঁতো কোম্পেনী নাই, তেওঁ ডিষ্ট্ৰিবিউটৰৰ পৰাই ল'ব লগা হয়। তো ডিষ্ট্ৰিবিউটৰৰ পৰাই ল'ব লগাৰ কাৰণে ডিষ্ট্ৰিবিউটৰেওতো এটা বেনিফিট ল'ব লাগিব, তেওঁতো কোম্পেনী নহয়, তেওঁতো ফেক্টৰী নহয়, গতিকে তেওঁ এটা বেনিফিট লৈহে হোলচেলাৰক দিয়ে। আকৌ ডিষ্ট্ৰিবিউটৰে ক'ৰ পৰাই প্ৰডাক্টটো ল'ব লগা হয়, ফেক্টৰীৰ পৰাই ল'ব লগা হয়। তো আল্টিমেটলি ফেক্টৰীৰ পৰাই কাষ্টমাৰ হিচাপে আপুনি মই কোনো কাৰণত ল'ব নোৱাৰোঁ, যাৰ কাৰণে আমাৰ এই গোটেইখিনি বেনিফিট মাজৰ মানুহখিনিয়ে লৈ আছে। আপুনি মই কথাখিনি ইমান বোধগম্য নকৰোঁ কাৰণে আমি চলি আছোঁ। আজি যিকোনো বস্তু এটা কিনে যে 30 টকাত কোম্পেনীয়ে বনায় এক্সাম্পল, আৰু 70 টকা মাজৰ মানুহে খায়, টোটেল 100 টকা আপুনি আৰু মই দিব লগা হয়। কিন্তু এই চিষ্টেমটো যদি আমি চলি থাকোঁ, আমি এই চিষ্টেমটোত কেতিয়াও সফলতা নাপাওঁ। সফলতা যিসকল ব্যক্তি মিডিলমেন তেওঁলোকে পাব, যিহেতু 20% মেডিয়েটৰ হয়, 80% গ্ৰাহক হয়। গতিকে 80% গ্ৰাহকৰ পইচা আজি মেডিয়েটৰৰ ওচৰত যায়, য'ত তেওঁলোক ধনী হয়, আমি সৰ্বসাধাৰণ মানুহ দুখীয়া হৈ থাকিব লাগে। গতিকে আমি এতিয়া কি কৰিব লাগিব? এইটো চিষ্টেম আমি ব্ৰেক কৰিব লাগিব। আমি এটা নতুন পদ্ধতিৰে কাম আৰম্ভ কৰিব লাগিব। যেহেতু আপুনি মই বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰোঁ। যেতিয়াই আমি সুবিধা পাওঁ তেতিয়াই মোবাইলটোৰ ফালে চুম্বকে লোহা আকৰ্ষণ কৰাৰ নিচিনা লো আকৰ্ষণ কৰাৰ নিচিনা আজি আমাৰ মানুহবিলাকে মোবাইলটোৰ কাৰণে আকৰ্ষিত হয়। অকণমান সুবিধা পালেই মোবাইলটোৰ ওচৰত আমি দৌৰি গুচি যাওঁ। আৰু বহুত ব্যক্তিয়ে যিহেতু মোবাইলৰ মাধ্যমত ছ'চিয়েল মিডিয়াৰ মাধ্যমত জড়িত হৈ থাকে, গতিকে আমি ইয়াত ঘৰৰ পৰাই কিবা এটা কাম কৰাৰ সুবিধা পাম। সেইকাৰণে আমাৰ ঘৰ গৃহিণীসকলৰ কাৰণে এয়া সুবৰ্ণ সুযোগ, কাৰণ আজৰি সময়ত ঘৰৰ পৰাই কৰিব পৰা যায়। ইয়াত ডিজিটেল মাৰ্কেটিং বুলি কোৱা হয়, ডিজিটেলি আমি সকলোবোৰ কাম কৰিম, ক'তো নাযাওঁ, কাৰো ঘৰত নাযাওঁ, কোনো প্ৰডাক্ট কিবা ডোৰ ষ্টেপত গৈ বিক্ৰী কৰিব নালাগে। আৰু এই কনচেপ্টটোক ডিজিটেল নেটৱৰ্ক মাৰ্কেটিং বুলি কোৱা হয়। গতিকে সকলোখিনি কোম্পেনীয়ে কৰিব, জাষ্ট আমি ছ'চিয়েল মিডিয়াত কিছু এক্টিভিটি কৰিব লাগিব, যাৰ কাৰণে আমি ইয়াত বেনিফিটেড হোৱাৰ কাৰণে সুযোগ পাম। আমি কেনেকৈ এই ডিজিটেল নেটৱৰ্কটো আৰম্ভ কৰিম? যে আমি ছ'চিয়েল মিডিয়াত নিজৰ কিছু এক্টিভিটি আমি কৰিব লাগিব, যিটো টিম ফৰ্চুনে আপোনাক শিকাব, বা কিছু কাম আপুনি এনেও কৰে। আজি আপুনি এখন চিনেমা চালে ভাল লগা কথাটো ষ্টেটাছ লগায়, আপুনি কোনোবা ৰেষ্টুৰেণ্ট এখনত ভাত খালে আপুনি সেইটো ষ্টেটাছ লগায়। আজি আপুনি এটা মোবাইল ল'লে মোবাইলৰ ফেচিলিটিটো আপুনি শ্বেয়াৰ কৰে ছ'চিয়েল মিডিয়াত, তাৰ কাৰণে মোবাইল কোম্পানীৰ মোবাইল চেল হয়, আপুনি 2 টকাও নাপায়, তথাপিও আপুনি কৰে। গতিকে তেনেধৰণে আমাৰো কিছুমান এক্টিভিটি থাকিব, যিটো কৰিলে আপুনি ইয়াত বেনিফিট পাব। আৰু যেহেতু ছ'চিয়েল মিডিয়া হয়, বিশাল এখন বজাৰ হয়, যিমান আপুনি ইয়াত ইনভলভ হ'ব সিমান আপুনি বেনিফিটেড হ'ব। টাইম কোনো আপোনাৰ নিৰ্দিষ্ট টাইম নাথাকে, যেতিয়াই মন যায় তেতিয়াই কৰিব পাৰে। আৰু ইয়াত বহুত বেছি আপুনি টকা ইনভেষ্ট কৰিব নালাগে, কম পইচাত আপুনি নিজক বহুত চেঞ্জ কৰিব পাৰিব।
এটা ইণ্ডাষ্ট্ৰীৰ মালিক যেনেকুৱা এজন কোটিপতি বৰ্তমান ট্ৰেডিশ্যনেলি ব্যৱসায় কৰি যিমান ইনভেষ্ট কৰি তেওঁলোকে কোটিপতি হৈছে সেই ধৰণে কোটিপতি আপুনি ইয়াতো হ'ব ইয়াত মাত্ৰ পাৰ্থক্য এটাই ইয়াত বহি থকা প্ৰত্যেকজন ব্যক্তিয়ে এইটো ব্যৱসায় কৰিব পাৰে কিয়নো ইয়াত সামান্য পইচাৰে আপুনি এইটো ব্যৱসায় আৰম্ভ কৰিব পাৰিব গতিকে আজি মানুহে বিফল হয় বাৰে বাৰে বিফল হয় কাৰণ হৈছে উপযুক্ত প্লেটফৰ্মত আপুনি কাম কৰা নাই আজি বাৰে বাৰে মানুহে ফেল কৰে বহুত মানুহে ক'ব বিচাৰে কষ্ট কৰিলে ফল পায় মোৰ মুঠেও নালাগে কষ্ট কৰিলে ফল পায় কিয়নো মোৰ চকুৰ সন্মুখত এনেকুৱা বহুত ব্যক্তি আছে ঠেলা চলাই ৰিক্সা চলাই বহুত কষ্ট কৰিছে তেওঁলোকে তাৰ পৰাই কোনো কাৰণত তেনেকুৱা বিশেষ লাভান্বিত হোৱা দেখা নাই লাইফষ্টাইল চেঞ্জ হোৱা দেখা নাই আল্টিমেটলি প্লেটফৰ্ম লাগিব আপুনি কষ্ট কৰাৰ কাৰণে উচিত ঠাইত আপুনি কষ্ট কৰিলে আপুনি সপোন ৰচনা কৰিব পাৰিব আপোনাক এটা মই ভিডিঅ'ৰ মাধ্যমত অকমান বুজাবলৈ চেষ্টা কৰিছো सबसे बड़ी कंटेंट कंपनी कौन सी है? गूगल है, फेसबुक है? एक लाइन कंटेंट नहीं लिखती, दुनिया लिखती है, प्लेटफॉर्म है। दुनिया की सबसे बड़ी टैक्सी देने वाली सर्विस उबर, उसकी अपनी एक भी टैक्सी नहीं है, दूसरों की टैक्सी चलाता है। प्लेटफॉर्म है, प्लेटफॉर्म। सुनना मेरी बात, क्या बोल रहा हूं मैं? दुनिया का सबसे बड़ा मोबाइल वैल्यूएबल मोस्ट वैल्यूएबल मोबाइल कंपनी हैंडसेट कंपनी एप्पल एक भी मोबाइल नहीं बनाती, मोबाइल कोई और बनाता है। ये क्या बनाते हैं? ये iOS का प्लेटफॉर्म बनाया है जहां से पैसा कमाते हैं। दुनिया की सबसे बड़ा रिटेलर अमेज़न, उसकी अपनी एक भी दुकान नहीं है, अपना एक भी सामान नहीं है, दूसरा सामान बेचता है, दूसरा सामान खरीदता है। मेरी बात सुन रहे हो? हाँ, मैं क्या बोल रहा हूं? दुनिया का सबसे बड़ा होटल का सर्विस एयरबीएनबी, सेकंड नंबर पे अपना इंडियन ओयो, इनका एक भी होटल नहीं है, होटल भी दूसरों का, कस्टमर भी। प्लेटफॉर्म बनाओ, जिंदगी भर कमाओ। दुनिया के अरबपतियों का सबसे बड़ा आइडिया है, इसको बोलते हैं पाइप थिंकिंग वर्सेस प्लेटफॉर्म थिंकिंग। पाइप थिंकिंग, मैंने बेचा, पाइप से सीधा आपके पास चला गया। मैंने यहां बनाया, बेचा, आपके पास आ गया। मैं क्या बनाता हूं? चटनी चूरन बनाता हूं, आपको मैंने बेच दिया। प्लेटफॉर्म, हाँ, बनाता कोई और है, बेचता कोई और है, कमाते ही अरब। নিশ্চয় বুজি পালে প্ৰতিজন ব্যক্তিৰ জীৱনত সফলতা পোৱাৰ কাৰণে একোজন ব্যক্তি থাকে বেকত মানুহ থাকে আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি মুখ্যমন্ত্ৰী হ'বলৈ সক্ষম হৈছে গতিকে তেখেতৰ পিছতো মানুহ আছিলে তেখেতৰ নিজস্ব টেলেণ্ট আছিলে ৰাস্তাটো প্লেটফৰ্মটো বিচাৰি পাইছিলে আৰু নিজৰ টেলেণ্ট দেখুৱাই দিলে আজি আমাৰ মুখ্যমন্ত্ৰী হ'বলৈ সক্ষম হ'ল গতিকে আপুনি সাকসেস হ'ব লাগিলে প্লেটফৰ্ম লাগিব আৰু নিজৰ টেলেণ্ট দেখুৱাই পেলে আপুনি যিমান পাৰে সিমান ইয়াত আৰ্ন কৰিব পাৰিব গতিকে প্লেটফৰ্ম আপুনি চিনাক্তকৰণ কেনেকৈ কৰিব বৰ্তমান সময়ততো ঢেৰ কাম থাকিব ঢেৰ কিবা কিবি প্লেটফৰ্ম থাকিব কোনটো প্লেটফৰ্ম সঁচা আপুনি কেনেকৈ গম পাব তো ডেফিনেটলি এই প্লেটফৰ্মটোত যিসকল ব্যক্তিয়ে কাম কৰি আছে সেই ব্যক্তিসকল সফল হয় নে নহয় আপুনি চাব লাগিব ইয়াৰ ট্ৰেইনিং পদ্ধতিটো কেনেকুৱা কাৰণ আপুনি সাকসেস হ'ব লাগিলে আপোনাক এটা সুন্দৰ প্ৰশিক্ষণৰ প্ৰয়োজন হ'ব সেই প্ৰশিক্ষণ এই কোম্পানীটোৱে দিব পাৰে নে নোৱাৰে ইয়াৰ প্ৰডাক্টবোৰ কেনেকুৱা মাৰ্কেটত চলে নে নচলে চলিব নে নচলে এইটো জানিব লাগিব প্ৰফিট কেনেকুৱা পেআউট কেনেকুৱা বহুত কথা জানিব লগা থাকে তো সেই ক্ষেত্ৰত আপুনি নজৰ ৰাখিব লাগিব সেইটো যদি ঠিক হয় তেতিয়াহ'লে নিখন্দেহে আপুনি কাম কৰিব পাৰে গতিকে মই আজি তেনেকুৱা এটা জবৰদস্ত প্লেটফৰ্মত কাম কৰিছো কাৰণে আজি আপোনালোকক কৈ আছো মই আজি আপোনালোকক দেখুৱাব বিচাৰো পৃথিৱী বিখ্যাত এখন প্লেটফৰ্ম য'ত আপুনি পদৰ্পণ কৰিলে আপুনি ভাবি থকা সপোনক বাস্তৱত ৰূপ দিব পাৰিব কিমানজন ব্যক্তিয়ে এই প্লেটফৰ্মখন চাব বিচাৰে এবাৰ চাট বক্সত মোক ইয়েস শব্দৰে জনাই দিব বহুত ব্যক্তিয়ে ইয়েস লিখিছে ধন্যবাদ ও মাই গড সুন্দৰ সুন্দৰ ভাল লাগিছে আটায়ে ইয়েস লিখিছে প্ৰায় মানুহে ইয়েস লিখিছে ভাল লাগিলে আপোনালোকে প্ৰত্যেকে মোক শুনি আছে খুব ভাল লাগিছে এয়া চাওক প্লেটফৰ্ম যাৰ নাম ফৰএভাৰ লিভিং প্ৰডাক্ট ইণ্টাৰনেশ্যনেল যিটো কোম্পানী 160খন দেশত চলি আছে আৰু সুদীৰ্ঘ 45 বছৰ যদি তাৰ চন ক'ব লগা হয় তেতিয়াহ'লে 13 মে 1978 45টা বছৰ পাৰ কৰিলে য'ত মোৰ তেনেকুৱা বয়স হোৱা নাই মোৰ জন্মৰ আগৰ প্লেটফৰ্ম এখন মাই ডিয়াৰ ফ্ৰেণ্ড এইটো আমেৰিকাৰ এৰিজোনা বুলি এটা ঠাইত এই কোম্পানী জন্ম হৈছিলে গোটেই পৃথিৱীত বিৰাজমান 38,000 crore টাৰ্ণওভাৰ হয় আৰু বৰ লক্ষ্য কৰিবলগীয়া বিষয় যে ইয়াত জিৰো এডভাৰটাইজমেণ্ট কোনো টিভি এড নাই এইটো মানুহৰ মুখে মুখে বিয়পি এই কোম্পানীটোৱে এনেকুৱা ডেভেলপ হৈছে প্ৰায় 3,000 অফিচ আছে নিজস্ব গতিকে গোটেই পৃথিৱীত এই ব্যৱসায় চলি আছে কিমান ভাল কোম্পানী হ'ব লাগিব এই প্লেটফৰ্মখন আপুনি
তাৰ ইতিহাসে কৈ আছে ইমান দিন নচলে যদি এনেকুৱা ভাল প্লেটফৰ্ম নহ'লহেঁতেন এইটো এটা গ্লোবেল ব্ৰেণ্ড হয় এলোবেছ কোম্পানী হয় কিছু হাউচ হোল্ড প্ৰডাক্ট আছে ঘৰুৱা বহুতখিনি সামগ্ৰী আছে যিটো আপুনি এনেও মাৰ্কেটৰ পৰাই লৈয়ে থাকে জাষ্ট ইয়াত ব্ৰাণ্ড চেঞ্জ কৰিব লাগে ৰাতিপুৱা গুড মৰ্ণিঙৰ পৰা গুড নাইটলৈকে যিমানখিনি সামগ্ৰীৰ প্ৰয়োজন এনেও আপুনি বজাৰৰ পৰাই লয় গতিকে আপুনি ইয়াৰ প্ৰডাক্ট ইউজ কৰি চাব পাৰে ই এটা গ্লোবেল ব্ৰেণ্ডৰ প্ৰডাক্ট হয় জবৰদস্ত প্ৰডাক্ট হয় য'ত আপোনাৰ ৰূপ যৌৱন সলনি কৰিব পৰা ইয়াৰ প্ৰডাক্ট আছে গতিকে এই কোম্পানী এই প্ৰডাক্ট পৃথিৱী বিখ্যাত হয় তাক গুগলে কি কয় অকণমান এই ভিডিঅ'টো শুনক Hey Google, please can you tell me what is the best business opportunity in the world? According to Glassdoor, I am current business owner in Forever Living International Company. It is a multinational company successfully work in 160 countries around the world. Thank you. য'ত গুগলে কৈ আছে আপুনি গুগলত সাৰ্চ কৰিব পাৰে যে আপোনাৰ হোৱাই ফৰএভাৰ যিটো ইয়াত কৈছে ডেফিনেটলি আপুনি নিজে এইটো কথা গম পাব যে পৃথিৱী বিখ্যাত হয় ফৰএভাৰ এতিয়া ফৰএভাৰ আচলতে কি ই এটা কেনেকুৱা হয় সুন্দৰ প্ৰডাক্ট আপোনাক মোক প্ৰভাইড কৰে ইয়াৰ প্ৰফিট বৰ ধুনীয়া আৰু ইয়াত সিকিউৰ্ড ফিউচাৰ আছে য'ত আজি ইয়াৰ চিষ্টেমটোৰ মই সিনিয়ৰ মেনেজাৰ মোৰ মৃত্যুৰ পিছত মোৰ মিছেছৰ পিছত মোৰ বাচ্চা অৰ্থাৎ উত্তৰাধিকাৰী সূত্ৰে যেনেকৈ আমি মোৰ দেউতাৰ পিছত মই আহিছোঁ ঠিক তেনেকুৱা এই ব্যৱসায়টো মানে চলিয়ে থাকে আপুনি কেতিয়াও তলত যাব নালাগে কেতিয়াও এইটো বিজনেছ স্কিপ কৰিব নালাগে আপুনি ভালকৈ ব্যৱসায়টো কৰক পিছলৈ এইটো ব্যৱসায় চলি থাকিব গতিকে কিমান ডাঙৰ কথা আৰু ইয়াত কোনো কাৰণত ভেলু নকমে আজি মোৰ জৰিয়তে যিসকল ব্যক্তিয়ে ভিডিঅ' চাই আছে মই কাকো ফোন কৰা নাই মোক আপোনালোকে ফোন কৰি ইয়াত আহিছে তাৰ মানে মোৰ কিবা ডিমাণ্ড কমিছে নেকি এইটো ব্যৱসায়ত আহি পেলাই একো ডিমাণ্ড কমা নাই আপোনাৰ ডিমাণ্ড থাকিব তেনেকুৱা জবৰদস্ত প্লেটফৰ্ম কিয়নো এইটো কোম্পানীৰ কিছু ৰেষ্ট্ৰিকশ্যন আছে ডোৰ ষ্টেপত আপুনি কাৰো ঘৰত যাব নোৱাৰিব কোনো প্ৰডাক্ট বিক্ৰী কৰিব নোৱাৰিব 100% অনলাইন কাম হ'ব অনলাইনতে গোটেইখিনি এক্টিভিটি কৰিব লাগিব যদি এইটো কৰে এইটো ব্ৰেক হ'ব এইটো কৰিব নোৱাৰিব টিম ফৰচুনৰ নিয়ম আপুনি উলংঘন কৰিব নোৱাৰিব গতিকে জবৰদস্ত প্লান হয় বহুত মান সন্মান আছে গতিকে মাৰ্কেটত চলি থকা ফিজিকেল কিছু নেটৱৰ্ক বিজনেছৰ নিচিনা ভাব লৈ পেলাই আপুনি মনত অশান্তি নানিব এইটো 100% অনলাইন সিস্টেম হয় আজি আপুনি মই সকলোৱে এটা সপোন ৰচনা কৰোঁ বহুত সপোন ৰচনা কৰোঁ যি সপোন আজি এই প্লেটফৰ্মৰ জৰিয়তে পৰিপূৰ্ণ আপুনি কৰিব পাৰিব আপুনি গোটেই পৃথিৱীখন ইচ্ছা কৰিলে ঘূৰিব পাৰিব ফ্ৰী অফ কষ্ট ঘূৰাই দিব কোম্পানীয়ে আপুনি সপোনৰ গাড়ী ল'ব পাৰিব সপোনৰ ঘৰ সাজিব পাৰিব আৰু অৰ্থনৈতিক স্বাধীনতা লাভ কৰিব যিটো অভাৱমুক্ত জীৱন আপুনি ল'বলৈ সক্ষম হ'ব আজি মই আপোনালোকৰ সন্মুখত এজন অভাৱমুক্ত ব্যক্তিয়ে কথা পাতি আছো এটা সময়ত কৰবাত যাব লগা হলে 10 টকাৰ কাৰণে চিন্তা কৰিব লগা আছিল ধাৰ ঋণ লৈ অৱস্থা নাইকিয়া আছিলে তো আজিৰ তাৰিখত এই সিস্টেমটোত আহি অভাৱবোৰ নাইকিয়া হৈছে তো ডেফিনেটলি আপোনাৰো হ'ব পাৰে আপুনি ইয়াত ভিজিট কৰিব পাৰে ফৰএভাৰ লিভিং প্ৰডাক্টত ৱেবছাইটত আপুনি গৈ ভিজিট কৰিব যিজন ব্যক্তিৰ জৰিয়তে আপুনি আহিছে তেওঁ এটা আইডি নম্বৰ আপোনাক দিব স্পন্সৰ আইডি আপোনাৰ পেন কাৰ্ডৰ প্ৰয়োজন হ'ব এড্ৰেছ প্ৰুফৰ প্ৰয়োজন হ'ব ভোটাৰ আইডি ড্ৰাইভিং লাইসেন্স বেংক পাছবুক যেটো প্ৰতি মাহৰ 15 তাৰিখে আপোনাৰ একাউণ্টত কোম্পানীয়ে ট্ৰান্সফাৰ কৰে ফোন নম্বৰ এটা লাগিব ইমেইল আইডি লাগিব এইখিনিৰে আপুনি ষ্টাৰ্ট কৰিব পাৰিব এটা নতুন কথা আপুনি ইয়াত জানিব লাগিব যে সিসি কি বস্তু হয় সিসি এটা ইন্টাৰনেশ্যনেল কাৰেন্সি হয় এটো কমন কাৰেন্সি বুলি কয় কেশ ক্ৰেডিট বুলিও কয় গতিকে 1000 পইণ্টক 1 সিসি 2000 পইণ্টক 2 সিসি বুলি কোৱা হয় পিছলৈ বৰ ভালকৈ বুজি পাব অকনমান মই কৈ গৈছো ইয়াত আপুনি যেতিয়াই জয়েন কৰিব প্ৰিফাৰেড কাস্টমাৰ বুলি কোৱা হ'ব সাধাৰণভাৱে আহিলেও 5 ৰ পৰা 14000 পৰ্যন্ত আপুনি ইয়াত উপাৰ্জন কৰিব পাৰিব আৰু লাহে লাহে 2 সিসি ব্যৱসায় যেতিয়া আপুনি আৰম্ভ কৰিব তেতিয়া আপোনাৰ 15000 ৰ পৰা 25000 টকা পৰ্যন্ত প্ৰত্যেক মাহত আপুনি উপাৰ্জন কৰিবলৈ সক্ষম হ'ব এনেকৈ 25 সিসি যেতিয়া ক্ৰিয়েট হ'ব ডিজিটেলি তেতিয়া সুপাৰভাইজাৰ আপোনাৰ ৰেংক এটা আহিব আৰু তাৰ 35000 ৰ পৰা 45000 পাৰ মান্থ আপুনি ইনকাম কৰিব পাৰিব 75 সিসি এসিস্টেন্ট মেনেজাৰ বুলি কোৱা হ'ব আপোনাক আৰু মাহত 60 ৰ পৰা 70000 টকা
ইনকাম কৰাৰ সুবৰ্ণ সুযোগ লাভ কৰিব। আৰু এটা ড্ৰিম লেভেল বুলি কোৱা হয়, য'ত 120 cc আপুনি ক্ৰিয়েট কৰিব লাগিব, য'ত মান্থলি লাখৰ ঘৰত ইনকাম কৰিব পাৰিব, য'ত আপোনাৰ সপোন পূৰণ হ'ব পাৰে। গতিকে এনেধৰণে আপুনি আগবাঢ়িব। এছিষ্টেণ্ট ছুপাৰভাইজাৰ 2 cc ব্যৱসায় এইজন ব্যক্তিয়ে আৰম্ভ কৰিছিলে, আৰু কৰাৰ পিছত তেওঁ কি বেনিফিট পাইছে, তেওঁ 17,108 টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এছিষ্টেণ্ট ছুপাৰভাইজাৰ, নাম সুব্ৰত মণ্ডল হয় এই অসমৰে ব্যক্তি। জলি কলিতা গভৰ্ণমেণ্ট জব কৰে, তাৰপিছতো আজৰি সময়ত অনলাইন ব্যৱসায় কৰি পেলাই এই বাইদেউগৰাকীয়ে আজি ছুপাৰভাইজাৰ ৰেংক ল'বলৈ সক্ষম হৈছে, আৰু মাহত 59,000 অলমষ্ট 60,000 টকা ল'বলৈ সক্ষম হৈছে। গতিকে আপুনিও এনেধৰণে ল'ব পাৰিব যদি ভালকৈ কাম কৰে। জুৰি কলিতা ঘৰ গৃহিণী, তেওঁ আজি এইটো ছিষ্টেমত মেনেজাৰ হ'বলৈ সক্ষম হৈছে। প্ৰায় 95,490 rupees লাখৰ ঘৰত ইনকাম কৰিবলৈ সক্ষম হৈছে। এইগৰাকী ব্যক্তি ৰিকগনাইজ মেনেজাৰ এই অসমৰে হয়। গতিকে এওঁলোকে যদি কৰিব পাৰিছে, আপুনিও কৰিব পাৰিব। बने এনেকুৱা সন্মান आपको सबसे पहला एक्सप्रेशन क्या था आपका? बीइंग अ गर्ल, ये तो बेस्ट थिंग है यार कि हम इंडिपेंडेंट बनते हैं, है ना। सबसे बेस्ट थिंग वही होती है। हम कहते हैं ना यार, लड़कियां की यार 4 दीवार पे होती है, बट यार यहाँ पे एक बेस्ट अपॉर्चुनिटी देती है हमें फॉरएवर। वाओ, क्या आप इंडिपेंडेंट बनना चाहते हैं? এনেকুৱা সন্মানৰ লগতে আপুনি আপোনাৰ সপোনৰ গাড়ীখন ল'ব পাৰে। এনেকুৱা লেভেল 1ত আপুনি 26,000কে প্ৰত্যেক মাহত পাব, এনেকে 36 মান পাব, য'ত আপোনাৰ টোটেল 3 বছৰত 9,37,000 টকা আপোনাৰ একাউণ্টত আহিব। লেভেল 2ত আপুনি 39,000 আপুনি ইনকাম কৰিব পাৰিব প্ৰত্যেক মাহত, য'ত টোটেল ইনকাম 3 বছৰত 14,04,000। লেভেল 3 প্ৰত্যেক মাহত 52,000 আপোনাক গাড়ী লোৱাৰ কাৰণে কোম্পানী এক্সট্ৰা পইচা দি দিয়ে প্ৰত্যেক মাহত। এনেকে আপোনাৰ ফিক্স হৈ যাব। এইটো মান্থলি ইনকাম যিটো আছে সেইটো বেলেগ। আপুনি এনেকুৱা কিছু ক্ৰাইটেৰিয়া আছে, সেইখিনি ফুলফিল কৰিলে 18,72,000 20 লাখ টকা ক'ব পাৰি। আজি যে আমাৰ মানুহখিনি ছাকচেছ হ'ব নোৱাৰে, আমাৰ সমাজৰ বহুত ব্যক্তিয়ে আজি ফেইল হয়। আজি সপোন বহুত ডাঙৰকে দেখে, কিন্তু সপোনক পূৰণ কৰিব নোৱাৰে, বাস্তৱ কৰিব নোৱাৰে। তাৰ কাৰণ কি জানেনে বন্ধুসকল? তাৰ কাৰণ হ'ল উপাৰ্জনটো খুব কম, খৰচৰ পৰিমাণটো বহুত বেছি, যাৰ কাৰণে আজি নিজৰ সপোন সপোন হৈয়ে ৰয়। গতিকে সপোনক ৰূপ দিব লাগিলে 100% আপুনি এটা কাম কৰিলে ছাকচেছ হ'ব পাৰিব, সপোন ফুলফিল কৰিব লাগিব। তাৰ কাৰণে ফ'কাছ ৰাখিব লাগিব 80% লাৰ্ণিঙৰ ওপৰত, আৰু কাম কৰিব লাগিব 20%। আজি বহুত ব্যক্তিয়ে নিশিকাকে কামটো আগবাঢ়িব বিচাৰে, শিকিব লাগিব বন্ধুসকল। ময়ো আজি শিকি আছো, ষ্টিল শিকি আছো, শিকি মই ইয়াত আৰ্নিং কৰি আছো। গতিকে আপুনিও শিকিব লাগিব। গতিকে আজি মই ইয়াত ষ্টেপ 1ত ক'ব বিচাৰিম যে যিজনা ব্যক্তিৰ জৰিয়তে আজি এই অনুষ্ঠানটোত আপুনি আগভাগ লৈছে, তাৎক্ষণিকভাৱে তেওঁক এটা স্ক্ৰীনশ্বট পঠিয়াওক। আৰু আপুনি যদি এই গোটেই কথাখিনি বুজি পাইছে, আপোনাৰ এই গোটেই কথাখিনি যদি ভাল লাগিছে, তেতিয়াহ'লে আপুনি আই এম ইণ্টাৰেষ্টেড বুলি এটা মেছেজ পঠাই দিয়ক। তেতিয়া তেখেতে আপোনাক গাইড কৰিব আৰু ধুনীয়াকৈ আগবঢ়াই লৈ যাব। তাৎক্ষণিকভাৱে এই কামটো কৰিব। আৰু আমাৰ মাত্ৰ 5জন ব্যক্তিক আজিৰ এই কাৰ্যসূচীত আমি চিলেক্ট কৰিম, কিয়নো আমাৰ লগত বহুত ব্যক্তি আহে। ইমান ব্যক্তিক আমি একেলগে কণ্ট্ৰল কৰিব নোৱাৰোঁ। প্ৰত্যেকটো অনুষ্ঠানত আমি 5জন ব্যক্তিক চিলেক্ট কৰোঁ। সেই 5জন ব্যক্তিকহে আমি ল'ব পাৰিম। গতিকে আপোনালোকে আই এম ইণ্টাৰেষ্টেড বুলি তাৎক্ষণিকভাৱে তেওঁক স্ক্ৰীনশ্বট পঠাই দিয়ক, যোনে লিংক পঠাইছে আপোনাক। আৰু দ্বিতীয়তে আপুনি ইয়াত ৰেজিষ্ট্ৰেশ্যন এটা কৰিব লাগিব। টিম ফৰচুনৰ আপুনি মেম্বাৰশ্বিপ ল'ব লাগিব, কাৰণ এই ভাগ্যৰ দলত আপুনি অন্তৰ্ভুক্ত হ'বই লাগিব নিজৰ ভাগ্য নিৰ্ণয় কৰাৰ কাৰণে, আপোনাৰ সপোন বাস্তৱ কৰাৰ কাৰণে। তো তাৰপিছত আপুনি ষ্টেপ 3ত জাৰ্ণি আৰম্ভ হ'ব, আপোনাৰ কেৰিয়াৰ বিল্ড আপ কৰিব পাৰিব। তো ধন্যবাদ জনাইছোঁ আটাইয়ে ইমান ধুনীয়াকৈ মোক শুনাৰ বাবে, সহযোগ কৰাৰ কাৰণে। অনুষ্ঠানটোৰ মাজত যদি কিবা ভুল ত্ৰুটি হৈছে মই ক্ষমা বিচাৰিছোঁ, আৰু আগন্তুক দিনত আপোনালোকক লগ পোৱাৰ আশাৰে আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আজিৰ এই অনুষ্ঠানটো ইমানতে সামৰিছোঁ। ধন্যবাদ।